নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে অসম পুলিচৰ ফিজিকেলক লৈ বহুত ধৰণৰ মন্তব্য অহা দেখা গৈছে CM ছাৰৰ ফালৰ পৰা। কিন্তু অফিচিয়েল আপডেট আপোনালোকে এতিয়াও দেখা নাই বা ময়ো দেখা নাই। কিন্তু CM ছাৰে কৈছে যিহেতু সেইটো টাইমতে আপোনালোকৰ ফিজিকেল হ'বলৈ গৈ আছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কিছুমান ফিজিকেলৰ বিষয়ে বা আমাৰ কিছুমান সমস্যাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু লগতে আপোনালোকক নতুন ভেকেঞ্চিৰো কিছুমান কথা জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে অৱগত হৈছে যে CM ছাৰে আজিৰ পৰা প্ৰায় 10 দিনমান আগতে কৈছিল জুন মাহত আপোনালোকৰ ফিজিকেল হ'ব বুলি। তাৰপিছত আজি দুদিনমান আগতে তেওঁ উল্লেখ কৰিছে, ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে বা ৰিলছ ভাইৰেল হৈছে। তেওঁ কৈছে যে জুলাই মাহতহে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে দুটা ভাষ্য 20 দিনৰ ভিতৰত আপোনালোকে দুটা তেওঁলোকৰ ভাষ্য আপোনালোকে এতিয়া শুনা পালে। এতিয়া যিহেতু আপোনালোকে অপেক্ষা কৰি আছিল যে ফেব্ৰুৱাৰী মাহত হ'ব নেকি, যিহেতু এপ্ৰিল মাহত ইলেকশ্যন, আপোনালোকে ভালদৰে জানে সেইটো। ইমান দিনে যদি ফিজিকেলটো কৰিব লগা আছিল, ইমান আগতে এপ্লাই অনলাইন ষ্টাৰ্ট কিয় কৰিলে? এনেকুৱা ধৰণৰ কিছুমান কথাও ইয়াত ক'ব পৰা যায়। যিহেতু আমি সকলোৱে নৰ্মেলি আমি যেনেকৈ প্ৰেক্টিছ কৰোঁ তাতকৈ আমি অধিক দুগুণ কষ্ট কৰিছিলোঁ। আজি 3 মাহ 4 মাহ ধৰি আমি অধিক কষ্ট কৰিছোঁ, কাৰণ আমি এইটো ভালদৰে জানো যে এইটো লাষ্ট ভেকেঞ্চি এইটো বছৰৰ। যিহেতু বছৰে ভেকেঞ্চি আহিব বুলি CM ছাৰে বা তেওঁলোকৰ অফিচিয়েলি কৈছে, কিন্তু এইটো নহয় যে ইমানখিনি ভেকেঞ্চি আহিব। ইমানখিনি ভেকেঞ্চি কিন্তু অহাৰ সম্ভাৱনা একেবাৰে নাই। ইমানখিনি ভেকেঞ্চি আপোনালোকে গমেই পাইছে, ইয়াৰ পিছত অসম পুলিচ 0 ভেকেঞ্চিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। আপোনালোকে গম পাইছে, হয়তো 0 ভেকেঞ্চি হ'লে 200 বা 250 বা 150 এনেকুৱাহে পদ আহি থাকিব, কিন্তু ইমানখিনি পদ নাই। সেইটো চায়ে আমি সকলোৱে যথেষ্ট কষ্ট কৰিছিলোঁ আৰু ভাবিছিলোঁ যে এইবাৰ চাকৰিটো ল'ম। কিন্তু আজি 3 মাহ 4 মাহ ধৰি কষ্ট কৰিয়ে থাকিলোঁ। কোনো ধৰণৰ অফিচিয়েল নটিচেই হওক বা কোনো অফিচাৰ বা CM ছাৰ বা DGP ছাৰৰ কোনো ধৰণৰ মন্তব্য অহা নাছিল। কিন্তু এতিয়া মন্তব্য আহিল যে জুলাই মাহত আপোনালোকৰ ফিজিকেল হ'ব। আমি যে ইমান দিন ধৰি কষ্ট কৰিলোঁ তাৰ ফল কি হ'ল? জানো আমি আমাৰ ফলটো ভালে পাম, যিমান টাইম পাই সিমানে আমাৰ কাৰণে ভাল। কিন্তু টাইম পালে ভাল হয় এইটো ময়ো জানো, সকলোৱে জানে। কিন্তু আমাৰ অসমৰ সেইটো টাইমত পৰিস্থিতি কি হয় এইটো আমি চাব লাগিব। কাৰণ যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফিজিকেল চলি আছিল, তাত এনেকুৱা কণ্ডিশ্যন হৈছিল যে কেইদিনমান মানে এনেকুৱা হৈছিল যে কেইদিনমানৰ মানে ল'ৰা ছোৱালী এজনো ৰিটেন এক্সামৰ কাৰণে চিলেকশ্যনেই নহ'ল, কাৰণ গ্ৰাউণ্ডৰ পৰিস্থিতি একেবাৰে বেয়া আছিল। আৰু সেইটো টাইমত গ্ৰাউণ্ডৰ পৰিস্থিতি বহুত বেছি পৰিমাণে বেয়া হয়, বোকাময় হয় আৰু বৰষুণ থাকে। আৰু অসমত আপোনালোকে গমেই পায় কিমান বৰষুণ হয়, বোকাৰে একেবাৰে গ্ৰাউণ্ডবোৰ শেষ হৈ যায়। আৰু সেনেকুৱা টাইমতে ফিজিকেলটো হ'বলৈ গৈ আছে। জুলাই মাহত কৈছে, যদি জুলাই মাহত নহয় আৰু পিছুৱাই দিয়ে তেতিয়া কি হ'ব? আপোনালোকে এবাৰ ভাবি চাওক, তেতিয়া আমাৰ অসমত বানপানী হয় আৰু সেই টাইমতে ফিজিকেল হ'বলৈ গৈ আছে। এতিয়া মই আপোনালোকক জনালোঁ যে যিমানে টাইম হয় আমাৰ কাৰণে ভাল, এইটো মই বুজি পাওঁ। কিন্তু ভাল হ'লেই নহ'ব, আমাৰ গ্ৰাউণ্ডখনো ভাল লাগিব, তেতিয়া আমি ফিজিকেলটো ভালদৰে ফলাফল দেখুৱাব পাৰিম, ভাল মাৰ্ক এটা আনিব পাৰিম। এইটো এটা সমস্যা থাকিব যে গ্ৰাউণ্ডসমূহ একেবাৰে ধ্বংস হৈ যাব। আমাৰ প্ৰায় অসমত গোটেইখন ডিষ্ট্ৰিক্টতে এনেকুৱাই প্ৰব্লেম হোৱা দেখা যায় যে বোকাময় হয়। আৰু তাত যিমানেই ভাল প্ৰদৰ্শন নকৰক কিয় আপোনালোকে তাত মাৰ্ক উঠাব নোৱাৰে। 100% চিয়'ৰ মাৰ্ক উঠাব নোৱাৰে, কাৰণ মই দেখিছোঁ এনেকুৱা ল'ৰা ছোৱালী মাৰ্ক উঠাব নোৱাৰে। আৰু এনেকুৱাও দেখিছোঁ ভৰি হাত ভাঙি গৈছে। আপোনালোকে যে লং জাম্পটো তাত এক্সিলেণ্ট মাৰিম বুলি ভাবিছে, বোকাময় পৰিস্থিতিত কেতিয়াও সম্ভৱ নহয়। আপোনালোকে যে ৰানিংটো এক্সিলেণ্ট মাৰিম বুলি ভাবিছে, যদি আপোনালোকে ভাবিছে ৰানিংটো মই 11:45 বা 12 মিনিটৰ ভিতৰত মই কমপ্লিট কৰিম, তেতিয়াহ'লে এইটো সম্ভৱ নহয় বুলিয়ে ক'ব লাগিব, কাৰণ বহুত টাইম খাই যায় পিছল হ'লে। আৰু লং জাম্প এক্সিলেণ্ট মাৰাটোতো একেবাৰে অসম্ভৱ কথা হৈ পৰে। আপোনালোকে এবাৰ ভাবি চাওক সেই পৰিস্থিতিটো, যদি সেনেকুৱা টাইমত ফিজিকেল হ'বলৈ হয় আমাৰ কি পৰিস্থিতি, আমাৰ আশা শেষ হৈ যাব বুলি
আপোনালোকে যিহেতু শেষ হৈ যাব মানে শেষ হৈ যাবই সেই টাইমত যদি ফিজিকেল হয় আপোনালোকে এবাৰ ভাবক এই কথাটো ভাবিবলগীয়া কথা যিহেতু আমি ভাবিছিলোঁ যে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ফিজিকেল হ'লে আমাৰ কাৰণে বহুত ভাল হ'ব যিহেতু আমি অলৰেডি 2 মাহ 2.5 মাহ ধৰি প্ৰেক্টিছ কৰিছিলোঁ এটা প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰা বন্ধ কৰি দিছে কাৰণ আমাৰ পৰিস্থিতিটো এনেকুৱা সেইটো কোনেও বুজি নাপায় ডাঙৰ বিষয়ববীয়া বা CM ছাৰে সেইটো বুজি নাপায় যে আমি কি পৰিস্থিতিত আছোঁ আমাৰ পৰিস্থিতিটো এনেকুৱা যে আমি যদি দুদিন কাম নকৰোঁ তেতিয়াহ'লে ঘৰত আমাৰ প্ৰব্লেম হৈ যায় আপোনালোকৰো সেনেকুৱা প্ৰব্লেম হয় নিশ্চয় যদি হয় আপোনালোকে তলত কমেণ্ট কৰি জনাব আমি কাম কৰিব লাগে আমি কাম কৰি ফিজিকেল প্ৰেক্টিছ কৰিব লাগে আমি কেনেকৈ ফিজিকেলতে আমি টাইমখিনি ইমান দিন এতিয়া কেনেকৈ দিওঁ আজি 4-5 মাহ আৰু কেনেকৈ দিওঁ আমি কাম কৰিব লাগিব তেতিয়াহে আমাৰ ঘৰ চলিব কাৰণ আমি দুখীয়া ঘৰ বা মধ্যবিত্ত ঘৰৰ পৰা ওলাই অহা ল'ৰা ছোৱালী আমাৰ ফালেও এবাৰ ভাবি চাব লাগে আমি কাম নকৰিলে আমাৰ ঘৰ নচলে এতিয়া আমি কাম কৰিব লাগিব কাৰণ আমি ফিজিকেলটো বৰ্তমান এৰিব লাগিব বহুত ল'ৰা ছোৱালীয়ে ফিজিকেল এৰিছে যিহেতু তেওঁলোকে কৰ্ম এৰি থৈ আহিছিল আৰু এতিয়া তেওঁলোকে কৰ্মত জইন কৰিছে আৰু আমিও সেনেকুৱাই কৰিব লাগিব যিহেতু আমিও কৰ্ম কৰিছোঁ এতিয়া আৰু কৰ্মত যোগদান কৰিবই লাগিব যিহেতু ফিজিকেলৰ কাৰণে বহুত দিন আছে আৰু ইমান দিন আমিও ঘৰত বহি থাকিব নোৱাৰোঁ আৰু আমিও কৰ্ম কৰি আছোঁ এতিয়াও কৰ্মই কৰি আছোঁ যাতে আমাৰ ঘৰখন ভালদৰে চলে নহ'লে ঘৰ নচলে এইটো পৰিস্থিতি সকলোৰে কিন্তু আমাৰ পিনে চোৱা মানুহ কোনো নাই আৰু আমাৰ হৈ মাত মতা মানুহ এতিয়ালৈকে ওলোৱাও নাই এইখিনি আছিল ফিজিকেলৰ ওপৰত এতিয়া আহিছোঁ নতুন ভেকেঞ্চি বহুতেই সুধি আছে যে দাদা নতুন ভেকেঞ্চি আহিব নেকি নতুন ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে কাৰণ যিহেতু কামাণ্ডো বেটেলিয়ন গঠন হ'বলৈ আছে আৰু CM ছাৰে আগতেও কৈছিল নতুন বেটেলিয়ন 3টা গঠন হ'ব যেহেতু 20 তাৰিখে কামাণ্ডো বেটেলিয়নৰ POP অনুষ্ঠিত হ'ব গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত তাত যেহেতু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও থাকিব তাত হয়তো উল্লেখ হ'ব পাৰে যে আমাৰ নতুন ভেকেঞ্চিৰ ওপৰত হয়তো কামাণ্ডো বেটেলিয়নৰ নতুন ভেকেঞ্চি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে এইটো নকওঁ যে অহাৰ সম্ভাৱনা আছে আপোনালোকে 20 তাৰিখলৈ অপেক্ষা কৰক আজিৰ ভিডিঅ'টোত এইখিনি এটা আপোনালোকক মনৰ কথা ক'বলৈ চেষ্টা কৰিলোঁ যিহেতু আমাৰ সপোন পুলিচ হোৱাৰ আজিলৈ আহিছোঁ যে